নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে কমেণ্টত জনাইছিল যে মই পদ্যাংশবোৰ দিব লাগে, গতিকে আজি বৰগীতটো দিবলৈ ওলাইছোঁ। তো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু ভালদৰে আয়ত্ত কৰি ল'বা। আশা কৰোঁ ভালকৈ লিখিব পাৰিবা। তো প্ৰথম কুৱেশ্যন, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? তো 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত হৈছিল। 2 নম্বৰ, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি জনা যায়? তো উত্তৰ, শংকৰদেৱ আৰু মাধৱদেৱৰ 1522 খ্ৰীষ্টাব্দত হোৱা প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বোলা হয়। তো 3 নম্বৰ কুৱেশ্যন, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? তো উত্তৰ, নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তো নেক্সট 4 নম্বৰ কুৱেশ্যন, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? তো উত্তৰ, মাধৱদেৱে 57টা বৰগীত ৰচনা কৰিছিল। নেক্সট 5 নম্বৰ কুৱেশ্যন, উত্তৰে উদ্ভাৱক গোপালহে বৰগীতটো কি ৰাগত বন্ধা আছে? তো উত্তৰ, কৌ ৰাগত বন্ধা আছে। তো লিখিবা কৌ ৰাগটোত। নেক্সট 101 নম্বৰ কুৱেশ্যন, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুৰ ভাগ কেইটা আৰু কি কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, 6 নম্বৰৰ কাৰণেহে। তো বৰগীত বুলিলে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট শাস্ত্ৰীয় ৰাগতালযুক্ত 14 প্ৰসংগত গাব পৰা ব্ৰজাৱলী ভাষাত ৰচিত গীতসমূহক বুজায়। গতিকে ব্ৰজাৱলী ভাষাত শংকৰদেৱে আৰু মাধৱদেৱে ৰচনা কৰা শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতসমূহক বৰগীত আখ্যা দিয়া হয়। বিষয়বস্তুৰ ভিত্তিত বৰগীতক 6টা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল 1 নম্বৰ লীলা, 2 নম্বৰ বিৰহম, 3 নম্বৰ বিৰক্তি, 4 নম্বৰ পৰমাৰ্থ, 5 নম্বৰ চোৰ আৰু 6 নম্বৰ চাতুৰী। তো এইকেইটা ইম্পৰ্টেণ্ট। তো এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তো এনচাৰত এইকেইটা গোটেইকেইটা লিখিবা। তো নেক্সট কুৱেশ্যন, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ, বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। আকৌ নেক্সট আহিব পাৰে যে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবল নাম্বাৰ্ছ বুলি কৈছে? কেতিয়াবা আহে যে নবল নাম্বাৰ্ছ বুলি কোনে কৈছে, কেতিয়াবা আহে কিয় কৈছে? তো উত্তৰ, বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা হয় কাৰণে ডক্টৰ বাণীকান্ত কাকতিয়ে নবল নাম্বাৰ্ছ বুলি কৈছে। তো নেক্সট কুৱেশ্যন, চব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? তো উত্তৰ, মাতৃ যশোদা জগতৰ গৰাকী শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱাৰ নিমিত্তে কৈছে। তেওঁ নেক্সট পেৰেগ্ৰাফ এনেদৰে লিখিবা যে শ্ৰীকৃষ্ণ প্ৰভু হৈছে স্বৰ্গ মৰ্ত পাতালৰ সৃষ্টিকৰ্তা তথা অধিপতি। তেওঁ লাভ কৰাৰ বাবে মহাযোগীসকলেও গভীৰ তপস্যা কৰিবলগীয়া হয়। জগতৰ প্ৰতিটো বস্তুৰ মূলতে তেওঁ, সেয়ে তেওঁ সকলোৱে পৰম আৰাধ্য তথা শিৰৰ ভূষণ স্বৰূপ। তো এনেদৰে তোমালোকে লিখিবা, তেতিয়া নম্বৰ পাবা। এতিয়া নেক্সট কুৱেশ্যন চাওঁ। তো নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। তো উত্তৰ, মাধৱদেৱৰ বৰগীতৰ চৰিত্ৰ যশোদা মাতৃস্নেহৰে বিদ্যুৎ বহল হৃদয়ৰ এগৰাকী পৰম কৰোণাময়ী নাৰী। চৰায়ে নিজৰ পোৱালীক পাখিৰে আৱৰি ৰখাৰ দৰে যশোদা মাতৃয়ে শিশু কৃষ্ণক মাতৃস্নেহেৰে আৱৰি ৰাখে। পুত্ৰ কৃষ্ণক জগতৰ পৰম পুৰুষ বুলি জানিলেও যশোদা মাতৃৰ চকুত সেইবোৰ যেন তল পৰি যায়। কৃষ্ণপ্ৰভু তেওঁৰ নয়নৰ মণি, হৃদয়ানন্দ, জীৱনৰ সৰ্বস্ব। পাঠ্য বৰগীতটিত যশোদাই মৰমতে কৃষ্ণপ্ৰভুক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰিছিল আৰু টোপনিৰ পৰা উঠিবলৈ কৈছিল। কিন্তু কৃষ্ণৰ এই কথাৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই। গতিকে নেক্সটটো চাওঁ। আপোন মনে কৃষ্ণ টোপনিত লালকাল, কেনেতে মাতৃ যশোদাই শ্ৰীকৃষ্ণৰ কোলাত লৈ ঘনে ঘনে চুমা খাইছে। এয়া যেন এগৰাকী সাধাৰণ মানৱীয় মাতৃৰে কাৰ্য। এনেদৰে এগৰাকী সাধাৰণ মানৱীয় মাতৃ হিচাপে যশোদাৰ মাতৃস্নেহ বৰগীতটিৰ মাজেৰে প্ৰকাশিত হৈছে বুলি ক'ব পাৰি। গতিকে এনেদৰে লিখিবা। এইটো ভেৰি ইম্পৰ্টেণ্ট। বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। তেওঁ উত্তৰ, মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ কৃষ্ণ পৰম পুৰুষ ভগৱান। কিন্তু প্ৰথম দৃষ্টিত পাঠকৰ চকুত মাধৱদেৱৰ কৃষ্ণ এটি মৰম লগা দুষ্ট শিশু হিচাপে ধৰা দিয়ে। তেওঁৰ চল চাতুৰীৰ সীমা নাই। যদিও মাধৱদেৱে শিশু কৃষ্ণৰ মাজত থকা পৰম পুৰুষজনৰ বিষয়ে সকীয়াই দিবলৈ পাহৰা নাই, তথাপি কিন্তু তেওঁ ঘাইকৈ গুৰুত্ব দিছে পৰম পুৰুষৰ মানৱী লীলাৰ ওপৰতে। পাঠ্য বৰগীতত যশোদাই মৰমতে কৃষ্ণপ্ৰভুক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। কিন্তু কৃষ্ণৰ এই কথাৰ প্ৰতি ভ্ৰক্ষেপ নাই। আপোন মনে কৃষ্ণ টোপনিত লালকাল, ক'ব পাৰি এয়া যে সাধাৰণ মানৱ শিশুৱে কাৰ্য। কিন্তু পৰম পুৰুষৰ শিশু ৰূপৰ মাজত মাধৱদেৱে বিচাৰি পাইছে অন্তহীন বিস্ময়। তেওঁৰ মতে শ্ৰীকৃষ্ণ চব পুৰুষৰ শিৰৰ ভূষণ। তেওঁ ক্ষুদ্ৰ মুনিগণে চিন্তিয়া নাপায়, অৰ্থাৎ শ্ৰীকৃষ্ণ সকলোৰে আৰাধ্য। বহু সাধনাৰ পাছতো সিদ্ধ ঋষি মুনিসকলে ভগৱান কৃষ্ণক বিচাৰি নাপায়। অশেষ ভক্তিৰ ফলতে মাতৃ যশোদাই তেওঁক পুত্ৰৰূপে পাবলৈ সক্ষম হৈছে। এনেদৰে বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে। তো তোমালোকে এনেদৰে লিখিবা, তেতিয়া নম্বৰ পাবা।
তো নেক্সট কুৱেশ্যন বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা উত্তৰ মহাপুৰুষ মাধৱদেৱৰ কৃষ্ণ পৰম পুৰুষ ভগৱান কিন্তু প্ৰথম দৃষ্টিত পাঠকৰ চকুত মাধৱদেৱৰ কৃষ্ণ এটি মৰম লগা দুষ্ট শিশু হিচাপে ধৰা দিয়ে তেওঁৰ চল চাতুৰীৰ সীমা নাই অৱশ্যে মাধৱদেৱে শিশু কৃষ্ণৰ মাজত থকা পৰম পুৰুষজনৰ বিষয়ে সকীয়াই দিবলৈ পাহৰা নাই পাঠ্য বৰগীতিত পৰম পুৰুষৰ শিশু ৰূপৰ মাজত মাধৱদেৱে বিচাৰি পাইছে অন্তহীন বিস্ময় তেওঁৰ মতে শ্ৰীকৃষ্ণ চব পুৰুষৰ শিৰৰ ভূষণ তেওঁ সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে অৰ্থাৎ শ্ৰীকৃষ্ণ সকলোৰে আৰাধ্য বহু সাধনাৰ পাছতো সিদ্ধ ঋষি মুনিসকলে ভগৱান কৃষ্ণক বিচাৰি নাপায় অশেষ ভক্তিৰ ফলতে মাতৃ যশোদাই তেওঁক পুত্ৰৰূপে পাবলৈ সক্ষম হৈছে ইয়াৰ মাধ্যমেৰে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা মহাপুৰুষ মাধৱদেৱে ব্যক্ত কৰিব বিচাৰিছে এনেদৰে বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ ঘটিছে বুলি ক'ব পাৰি এইটো কুৱেশ্যন আৰু আগৰ কুৱেশ্যনটো আধাখিনি একে কিন্তু লাষ্টৰখিনি বেলেগ গতিকে তোমালোকে মুখস্থ কৰাত সহজে হ'ব ভালদৰে মনত ৰাখিবা বুজি ল'বা তো নেক্সট কুৱেশ্যন ত্ৰিজগতৰ প্ৰতি ভকতে মিলিল মুৰুখ মাধৱে বোলে তো এইটো বহলাই লিখিব দিছে তো উত্তৰ প্ৰসংগ ওপৰৰ বৰগীতিৰ পদ ফাঁকি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত উত্তৰে উদ্ভাৱক গোপাল হে বৰগীতৰ পৰা উদ্ধৃত তো নেক্সট লিখিবা সংগতি কবিৰ মতে চিৰপূজ্য চিৰনমস্য অসীম নিৰাকাৰ সৰ্বব্যাপ্ত ভগৱান স্বৰ্গ মৰ্ত পাতাল এই ত্ৰিজগতৰ নিয়ন্তা সৃষ্টি কৰোতা এই জগতৰ সকলোৰে জীৱন তেওঁৰে দান ব্যাখ্যা নিজকে ভগৱানৰ দাস বুলি মানি দেহ মনেৰে ভগৱানৰ সেৱা কৰাটো বৈষ্ণৱ ধৰ্মৰ আদৰ্শ নৱবিধ ভক্তিৰ ভিতৰত দাস্য ভাৱকে শংকৰদেৱ আৰু মাধৱদেৱে বেছি মূল্য দিয়াটো পৰিলক্ষিত হয় শংকৰদেৱে নিজকে শংকৰ কিংকৰ শংকৰ দাস আদি পৰিচয় দিয়াৰ দৰে মাধৱদেৱৰ প্ৰিয় আত্মপৰিচয় হ'ল দাসক উদাস দীন মুৰুখ মতি ইত্যাদি মাধৱদেৱৰ অন্যান্য ৰচনাৰ দৰে বৰগীতৰ মাজতো দাস্য ভাৱৰ প্ৰকাশ ঘটিছে কেৱল ভক্তিৰ বাবে ভক্তি কৰাই মাধৱদেৱৰ দাস্য ভাৱৰ মূল কথা তেওঁ কৈছে যে প্ৰভু হৈছে ত্ৰিজগতৰ প্ৰতীক গতিকে তেওঁৰ চৰণত বন্দনা কৰিলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰি মাধৱদেৱে দাস্য ভক্তিৰ মাজেদি সেই পৰম আনন্দৰ সন্ধান পাইছে সেয়ে তেওঁৰ ৰচনাৰ য'তে তেওঁৰ ব্যক্তিগত আৱেগ প্ৰকাশ পাইছে তাতে এক প্ৰসন্ন আত্মসম্পন্নৰ মানে ভাৱ ফুটি উঠা দেখা যায় গতিকে তোমালোকে এনেদৰে ভালকৈ লিখিবা নম্বৰটো পাবা নেক্সট এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন কিতাপৰ পৰা আছে গতিকে মই তোমালোকক কৈ নাযাওঁ আৰু তোমালোকে নিজে পঢ়ি ল'বা চিনি পাবাই আখৰকেইটা তো এইকেইটা ইম্পৰ্টেণ্ট কাৰণে দি দিছোঁ 1 নম্বৰী তো ভালদৰে স্ক্ৰীনশ্বট মাৰি লোৱা নাইবা পোষ্ট কৰি লিখি ল'বা এতিয়া নেক্সট কুৱেশ্যন এনচাৰসমূহ দিওঁ এইকেইটাও ইম্পৰ্টেণ্ট মোৰ প্ৰাণধন সুচান্দ বয়ন গাঁও চালি তেজ নিন্দ ইয়াত প্ৰাণধন বুলি কাৰ কথা কোৱা হৈছে তো মানৱী জন্ম লোৱা শ্ৰীকৃষ্ণ প্ৰভুৰ কথা কোৱা হৈছে তো এইটো আহি থাকে মুৰুখ শব্দৰ অৰ্থ কি তো মুৰুখ শব্দৰ অৰ্থ হ'ল মূৰ্খ সু হৰি যশোৱা কোলে ইয়াত সু শব্দৰ অৰ্থ কি তো সু শব্দৰ অৰ্থ সেই উত্তৰে উদ্ভাৱক কবিৰাজীত সেইজন অৰ্থত ব্যৱহাৰ কৰা হৈছে তো এইকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা এতিয়া নেক্সট বুজাওঁ তো এইকেইটাও ইম্পৰ্টেণ্ট তোমালোকে পঢ়ি ল'বা কাৰণ কিতাপৰ পৰা আছে যিহেতু তো নেক্সট আৰু স্ক্ৰীনশ্বট মাৰি লোৱা তো নেক্সট গীতা চাওঁ আমি তো 26 নম্বৰটো কুৱেশ্যন তাৰপিছত 27 নম্বৰবোৰ শব্দ অৰ্থ নিশি পৰা ভাত তেজ নিন্দ সুচান্দ বয়ন ভূষণ মগন সু মুৰুখ তো এইকেইটাৰে বিভিন্ন ধৰণৰ অৰ্থ আছে এক্সামত আহিব পাৰে তোমালোকে চাই লোৱা তো এইটো ইম্পৰ্টেণ্ট মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটক কেইখন কি তো অৰ্জুন ভঞ্জন পিম্পৰা গুজা ভূমিলেটো আদি আৰু নেক্সট এইটো যে নাম ঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কিয় কোৱা হয় তো ইয়াত সম্পূৰ্ণ দফাটোত উত্তৰখিনি আছে তোমালোকে ভালদৰে চাবা এইখিনি লিখিব লাগিব এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তো এইটো চাই ল'বা বাৎসল্য ভাৱ কি মাধৱদেৱৰ ৰচনাৰ আজি ইয়াৰ প্ৰভাৱ কিদৰে পৰিছে তো প্ৰথমে দফাটো বৎস মানে কি এইটো লিখিবা নেক্সট তোমালোকে ভালদৰে এই দফাটো লিখিবা নেক্সট তো স্ক্ৰীনশ্বট মাৰি লোৱা লিখিব পাৰিবা এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট এইটো ইম্পৰ্টেণ্ট প্ৰসংগ সংগতি দৰ্শাৰ ব্যাখ্যা কৰাটো সব পুৰুষৰ শিৰৰ ভুৱন তুমি হে বাপু গোবিন্দ তো প্ৰথম পেৰেগ্ৰাফত তোমালোকে প্ৰসংগ বুলি লিখিবা নেক্সটটো সংগতি আৰু 3 নম্বৰটো ব্যাখ্যা বুলি লিখি এইখিনি লিখিবা তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা কমেণ্টত জনাবা আৰু কি প্ৰয়োজন হৈছে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালা তো আজিলৈ এইখিনিয়ে ধন্যবাদ